সকলোকে গুড মৰ্নিং বুলি কৈ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। একেবাৰে অকণমানি পট এটাত মোৰ এডাল স্নেক প্লেণ্ট হৈছে খুব ধুনীয়াকৈ, আৰু বহুতে খুজি আছিলে দেই স্নেক প্লাণ্টটোৰ মোৰ পুলি খুজি আছিলে। আজি ভাঙিছোঁ মই, আৰু ভাঙি পেলাই নতুনকৈ ৰিপৰ্টিং কৰিম। আৰু যেহেতু দেৱালী চলি আছে, দেৱালী আমাৰ অখোজ আছে কাৰণে আমি দেৱালী মানিব পৰা নাই, গতিকে কিনো কৰিম, গোঁসাই ঘৰটো সোমাব নালাগে, ভাতো তেনেকৈ ৰান্ধিব নালাগে, একেবাৰে বইলিঙে খাই আছোঁ আমি। গতিকে ভাবিলোঁ অলপ কাম কৰোঁ বুলি এয়া আহিছোঁ তললৈ, ধুনীয়াকৈ বোলো ফুলখিনি ৰুই দিওঁ। আৰু বোলক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি নকৰিলোঁ গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু এয়া মোৰ বেলকনিৰ ইয়াতে মানে বেলকনিতে খুব ধুনীয়াকৈ মানে মই ফুলবিলাক ৰাখি থওঁ। কিছুমান ফুল বেয়া হৈ গৈছে দেখিছেনে, ফুলে একালত বৃন্দাবন একালত পৰেচোন, এনেকুৱা হৈছে অৱস্থা। আৰু ভিতৰত থৈ কিছুমান ফুল মৰিয়ে গৈছে, আৰু কিছুমান ফুলে ৰিপৰ্টিং কৰিব লাগে। আচলতে সময় মিলা নাই, যিহেতু এতিয়া সময় পাইছোঁ, কৈছোঁৱেই অখোজ চলি আছে আমাৰ। অখোজ চলি থকাৰ কাৰণে দেৱালীও মনাব পৰা নাই, আৰু গোঁসাই ঘৰটো সোমাব নালাগে, ভাতো তেনেকৈ ৰান্ধিব নালাগে। এখেতক কৈছোঁ তুমি বইল কৰিবা কিবাকিবি, আৰু মই বোলো কিবাকিবি কাম কৰোঁ, মানে ফুলৰ কাম কৰোঁ বুলি আহিছোঁ। ঢেৰ কাম থাকে কৰিবলৈ। আৰু এগৰাকীয়ে মন্তব্য কৰিছিলে বোলে সকলো কাম বোলে কেমেৰাত কৰে, বোলে হাগিবলৈও কেমেৰাটো নিয়ে, তেনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছিলে দেই মোৰ আগৰ ভিডিঅ'টোত। মাটি চাকি য'ত ধুইছিলোঁ, মাটি চাকি ধোৱা ভিডিঅ' আৰু কাম কৰা ভিডিঅ'টো দেখি পেলাই তেনেকৈ মন্তব্য কৰিছিলে। আৰু এগৰাকীয়ে কৈছিলে যে বোলে ইমান ধনী মানুহ বোলে পুৰণা মাটি চাকিনো জ্বলায়নে, তেনেকৈও কৈছিলে। মই মাটি চাকিখিনি ধুইছিলোঁ দেখিছিলেনে, ধোৱাৰ পাছত কিন্তু আমাৰ যিহেতু অখোজ চলি আছে, আমি মাটি চাকি জ্বলাব নোৱাৰোঁ, দেৱালী মনাব নোৱাৰোঁ কাৰণে মই এই বেগখনতে গোটেই চাকিখিনি ভৰাই থৈ দিছোঁ। আৰু এটা কথা কওঁ দেই, মই যিহেতু গাঁৱত ডাঙৰ হোৱা ছোৱালী, আমি তেনেকৈ মাটি চাকি দেখিবলৈকে পোৱা নাছিলোঁ। আমি ঔটেঙা বাকলি আৰু অমিতা কাটি পেলাই চাকি জ্বলাইছিলোঁ, আৰু তেনেকুৱা ঘৰৰ এজনী ছোৱালী মই। আৰু এতিয়া আৰু মাটি চাকিকেইখন পেলাই দিমনে। তাৰপাছতে আকৌ এখেতে ঘৰলৈ যাওঁতে কেইটামান ফিৰিঙি জলকীয়া লৈ আহিছিলে দেই। এই জলকীয়াকেইটা বোলো পচাই দিওঁ, এওঁ কৈয়ে আছে যে পচাই দিয়া খুব ধুনীয়া বোলে খাবলৈ। এইকেইটা কি জলকীয়া বুলি কয় আপোনালোকে জনাবচোন, খুব ধুনীয়া কিন্তু খাবলৈ। আৰু মই এনেকৈ পচাই থৈ দিছোঁ। আৰু সেইটোৱে কথা, মানে খুব সাধাৰণকৈ ডাঙৰ হোৱা ছোৱালী, গতিকে মাটি চাকি দেখিয়ে পোৱা নাছিলোঁ। আমাৰ বৰদেউতা বাগানত চাকৰি কৰিছিলে, আৰু বৰদেউতাহঁত যেতিয়া গাঁৱলৈ গুচি আহিছিলে, তেতিয়া তেওঁলোকৰ ওচৰত দেখিছিলোঁ মাটি চাকি বহুত, তেওঁলোকে পুৰণা মাটি চাকিবোৰ লৈ আহিছিলে, আৰু সেইবোৰ ধুই পেলাই জ্বলোৱা দেখিছিলোঁ। আৰু তেনেকৈ যিটো দেখি আহিছোঁ সৰুৰ পৰা, আমাৰ দেউতাহঁতক আইহঁতক, আমাৰ ওচৰ চুবুৰীয়াক যেনেকৈ দেখিছিলোঁ আমি তেনেকৈয়ে কৰোঁ। আৰু মাটি চাকিকেইখন সেইকাৰণে মই ধুইছিলোঁ, তথাপিতো আমি জ্বলাব নোৱাৰিলোঁ বাৰু। বহুতে এতিয়া পটককৈ ভিডিঅ'টো চাই কৈ দিব আপোনালোকৰ অখোজ চলি আছিলে, আপোনালোকে দেৱালী মনাইছে। এগৰাকীয়ে বাৰু তেনেকৈ এটা প্ৰশ্ন কৰিছিলে, আপোনালোকৰ অখোজ চলি আছে, আমি দেৱালী মনাব নোৱাৰিলোঁ দেই। আৰু দেৱালী মনাব নোৱাৰাৰ কাৰণে বোলো ভাবিলোঁ কেইটামান কামকে কৰোঁ। আৰু ইয়াতে মই আমাৰ জমেট'ৰ পৰা খানা অহা মানে দুটা আছিলে, এইটো ডিব্বা আছিলে, সেইকেইটা ফুটুৱাই পেলাই লৈ আহিছোঁ। আৰু এতিয়া তাতে মাটি ভৰাই পেলাই ফুল কেইটামান ৰুম বুলি ভাবিছোঁ। আৰু বহুতে কৈ থাকে, বহুতে নহয় দেই, দুই এগৰাকীয়ে কয় যে কেমেৰা সন্মুখত কৰিব লাগে নেকি। আচলতে মই কি মেছেজ দিব গৈ আছোঁ আপোনালোকে সেইটো বুজক, যে আমি নিজে কৰিব পাৰোঁ কিছুমান কাম, যিখিনি আমি দৈনন্দিন কৰোঁ। যিহেতু মই ডেইলি ব্লগ বনাওঁ, মই ভিডিঅ' ক্ৰিয়েটৰ হয়, মই কি বনাব লাগে, আপোনালোকে কি বনালে ভাল পাব, সকলোকে কোৱা নাই দেই। দুই এগৰাকীয়ে বৰ বেয়াকৈ মন্তব্য কৰি দিয়ে। আপোনালোকে কি বিচাৰে আচলতে, আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে? কাম কৰা ভিডিঅ' যদি নিবিচাৰে, ভাত খোৱা ভিডিঅ' দিব লাগিব, নহ'লে লেংটা হৈ ডেন্স কৰা ভিডিঅ' দিব লাগিব, তেনে কেনেকুৱা ভিডিঅ' দিব লাগিব? মই কৰোঁ যিহেতু মই কাম কৰা ভিডিঅ' দিওঁ, গতিকে কোনোবাই ভাল পালে চাব, বেয়া পালে নাচাব, যি কি নহওক। কিন্তু 99% মানুহে মোৰ ভিডিঅ'বোৰ ভাল পাওঁ বুলি কয়, আৰু মোক দেখিলে অনুপ্ৰেৰণা পোৱা বুলি কয়, উৎসাহ পোৱা বুলি কয়, সাহস পোৱা বুলি কয়। গতিকে সেই যিবিলাক কমেণ্ট, সেই কমেণ্টবিলাক পঢ়ি পেলাই মই খুব ভাল পাওঁ। গতিকে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু এয়া দেখিছেনে, পটটো একদম অকণমানি পট, এইটো কিবা খানা অহা পটে আছিলে, মই ৰুই থৈছিলোঁ এইকেইটা স্নেক প্লাণ্ট, খুব ধুনীয়াকৈ হৈছে। আৰু কাৰোবাক লাগিলে ক'ব দেই, আমাৰ অঞ্জু বাইদেউ যদি ভিডিঅ'টো চাই আছে, আপুনি বিচাৰিছিলে, মই ৰিপৰ্টিং কৰি থৈ দিছোঁ, মই ইয়াৰ পৰাই এটা দি দিম। মই আকৌ ফুল দিবলৈ বেয়া নাপাওঁ দেই, কিছুমানে ফুল দিবলৈ বহুত বেয়া পায়। এবাৰ এনেকৈ এগৰাকীক ফুল খোজোতে মানে যেনেকুৱা মানে মন্তব্য কৰিলে, এনচাৰটো খুব বেয়া লাগিলে। গতিকে মই দিওঁ দেই। ফুলনো কি নহয়নে, মানুহে চিৰদিন নাথাকে জীয়াই, ফুল
আজি আছে কাইলৈ মৰি যাব আপোনাৰ ওচৰত থকা মানে মোৰ ওচৰত থকা আপোনাৰ ওচৰত যদি হস্ত থাকে ময়ো আনিম আৰু এয়া দেখিছেনে মই এই শাক চব্জি কটা এই বাকলিবিলাক মই বাল্টিংটোতে ভৰাই থৈ দিওঁ শুকাবলৈ দিওঁ আৰু এইখিনিয়ে মোৰ সাৰ দেই এইবিলাকেই সাৰ তাৰ উপৰি মই দাইল ধোৱা চাউল ধোৱা পানীবিলাক দিওঁ বহুতে সুধি থাকে নহয় সাৰ কি দিয়ে বা সাৰ মই দাইল ধোৱা চাউল ধোৱা পানীবিলাকে এয়া দেখিছেনে ৰঙা বাল্টিংটোত মোৰ ৰাতিয়ে দাইল চাউল ধোৱা শাক পাচলি ধোৱা পানীখিনি আছিলে মই লৈ আহিলোঁ আৰু এতিয়া সুন্দৰকৈ দি দিম ইয়াতে আৰু এইবিলাক কিন্তু ফুলৰ কাৰণে খুব ভাল সাৰ হয় দেই মোৰ ফুলবিলাকত এইবিলাক সাৰেই দিওঁ মই এক্সট্ৰা সাৰ নিদিওঁ অৱশ্যে মোৰ ওচৰতে এটা খাল আছিল আপোনালোকক আগতে এটা ভিডিঅ' দেখুৱাইছিলোঁ যে মই তাৰ পৰা মাটি আনো আৰু এইফালে এটা মোৰ মাৰ্বল মানি প্লাণ্ট আছে খুব মানে বাঢ়িছে আগবিলাক কাটিবলৈ আৰু ৰুই দিওঁ যিহেতু মই কৈছোঁৱেই এতিয়া কাম বন নাই আৰু দেৱালীও মনাব নোৱাৰিলোঁ অইন কামো তেনেকৈ কৰা নাই বা বাহিৰলৈও ওলাই যোৱা নাই ঘৰতে আছোঁ যিহেতু কামখিনিকে বোলো কৰি লওঁ আৰু বহুত মানে কেমেৰা আঁৰত কাম কৰোঁ যিবিলাক কেমেৰাত দেখুওৱা নহয় গতিকে আপোনালোকে ভুল নুবুজিব যে কেমেৰাটো লৈ পেলাই কামখিনি কৰিছে মই এটা মেছেজ দিবলৈ চেষ্টা কৰিছোঁ যে মই কেনেকৈ কামবিলাক কৰোঁ আচলতে আমি কেনেকৈ কৰিব পাৰোঁ এইবিলাকো এটা আৰ্ট নহয়নে বাৰু ধুনীয়াকৈ যেতিয়া আমি ফুলখিনি ৰুম জকমককৈ বাঢ়িব ভাল নালাগিবনে বাৰু গতিকে দুই এগৰাকীয়ে বেয়াকৈ মন্তব্য কৰে আৰু মানে ইমানেই বেয়াকৈ কৰে নহয় মানে মোৰ হাঁহি উঠে কেতিয়াবা সঁচাকৈ হাঁহি উঠে আৰু এয়া মই মাটি চাকিখিনি ইয়াত থৈ দিম আৰু অহা বছৰৰ কাৰণে লাগিব ইয়াতে ৰাখি থৈ দিছোঁ আৰু চাফ চাফাইখিনি কৰি দিওঁ আৰু এনেকৈ আজি ভিডিঅ'টো ইমানেই আছিলে আজি আগবেলাটো প্ৰায় 2টা বজালৈকে মই কাম কৰিছোঁ তাৰপিছত গা পা ধুইহে ভাত খাম আজি এখেতেই ৰান্ধিব ভাত কিয়নো বইল ভাতহে আৰু গতিকে এখেতক কৈ থৈ আহিছোঁ যা যোগাৰখিনি দেখাই থৈ আহিছোঁ গতিকে মই একদম 2টা বজালৈকে ইয়াৰ কাম কৰিয়ে আছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ বাই বাই